মই ভিতৰৰ কথাখিনি গম পাই যাওঁ, ক'লে আকৌ ইনকুৱাৰী লগাই দিয়ে কেনেকৈ গম পালে, কি গম পালে। গমটো তেওঁলোকৰ পৰাই পাওঁ। তেওঁলোকে যদি নিজৰ ঘৰতো কৈ দিয়ে তাৰ পৰাও মই গম পাওঁ। তেওঁলোকে বৰ্তমান 1 কোটিকৈ এডভান্স বিচাৰিছে। আমাৰ ডিকি দত্তই তাত অলপ নেতৃত্বও লৈ আছে। গতিকে তেওঁলোকৰ চেনেল বনাই ৰাখিছে যে 1 কোটিৰ পৰা 10 কোটিলৈ এইবাৰ 22টা টিকটৰ দাম উঠিব। আৰু যিদিনাখনে টিকট এনাউন্স হ'ব আপোনালোকে ইমান ইণ্টাৰভিউ পাব যে মোক সুধিব নালাগে। ঘৰুৱা কথা ক'ব নাপায়, মই পিছত ব্যক্তিগতভাৱে ক'ম আৰু মই বেছিকৈ কোৱাও বেয়া। 1 কোটি টকাৰ পৰা 10 কোটিলৈকে ৰেট উঠিব 22টা চিটত, বাকীত নাই। আৰু এতিয়া দিল্লীত তেওঁলোকৰ এখন মিটিং আছে। মিটিং হলে কি কৰিব লাগে? পাৰ্টিয়ে মানুহখিনিক লৈ যাব লাগে। এতিয়া গৌৰৱ গগৈয়ে কৈছে যে যিবিলাক কেণ্ডিডেট বিলাকে মানুহ লৈ যাব লাগিব। তাৰমানে কেণ্ডিডেটটো সকলো তুমি টিকট দিব নোৱাৰা। এইটো আনএথিকেল হ'ল নে নাই? তেওঁলোকে কৈছে এতিয়া আপোনালোকে চাব মিয়া এৰিয়াত প্লেনৰ আৰু ট্ৰেইনৰ টিকট কিনাত ধুম উঠি আছে। কিহৰ কাৰণে? গৌৰৱ গগৈয়ে কৈছে যে পাৰ্টিয়ে মানুহ নিব 300, প্ৰত্যেক জিলাৰ পৰা 10 জন কৰি। আৰু বাকী 14 তাৰিখৰ মিটিঙত যোনে যাব কেণ্ডিডেট বিলাকে লৈ যাব লাগিব। কিন্তু কেণ্ডিডেট মানে এইটোতো কেণ্ডিডেট নহয়, টিকট বিচৰা কেণ্ডিডেট। ইলেকশ্যনৰ কেণ্ডিডেট এজনে হ'ব, বাকী কেইজনে কি কৰিব? বাকী কেইজনৰতো পইচা এনেই যাব। এইকেইদিন চবেই আপোনালোকে খবৰ কৰক, চবেই ধাম ধুম টিকট কৰি আছে। মই সুধিলো কিয় কৰি আছে? বোলে যিমান বেছি নিম সিমানে টিকটটো কনফাৰ্ম। এনেকে পাৰ্টি চলে নেকি? এইবিলাক হৈছে কংগ্ৰেছৰ ৰাজনীতি। মই ভিতৰৰ কথাখিনি গম পাই যাওঁ, ক'লে আকৌ ইনকুৱাৰী লগাই দিয়ে কেনেকৈ গম পালে, কি গম পালে। গমটো তেওঁলোকৰ পৰাই পাওঁ। তেওঁলোকে যদি নিজৰ ঘৰতো কৈ দিয়ে তাৰ পৰাও মই গম পাওঁ।